আৰু ৰাজ্যবাসীক শোকৰ সাগৰত পেলাই গ'লগৈ জুবিন দা ৰজাৰ প্ৰস্থানত এতিয়া শোকাহত হৈ পৰিছে অসমৰ প্ৰজা নিতাল নিস্তব্ধ হৈ পৰিছে জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহ যিখন ঘৰত আজিৰ পৰা কেইদিনমান পূৰ্বলৈকে পুৱা গধূলি মানুহৰ সমাগম দেখিবলৈ পোৱা গৈছিল পুৱা গধূলি অজস্ৰ অনুৰাগী বা সহায় বিচাৰি অহা মানুহে ভিৰ কৰিছিল যিখন ঘৰত সেইখন ঘৰত এতিয়া নিমাওমৌ পৰিৱেশ আৰু এই সন্দৰ্ভত সতীৰ্থ জিতুমণি ডেকাৰ এক প্ৰতিবেদন আছে আগবঢ়াইছোঁ সাৰ্থক জুবিন গাৰ্গৰ ঘৰৰ যি কাৰ্যবাস্ত যি বাসগৃহ এই বাসগৃহত ৰাতিপুৱাৰ ভাগৰ পৰা অগণন যি অনুগামী আছে অনুগামী ভৰি পৰিছে এয়া আমি দৃশ্য দেখুৱাইছোঁ কাহিলীপাৰাস্থিত যি জুবিনদাৰ যি বাসগৃহ এই বাসগৃহত বহু কেইগৰাকী কনিষ্ঠৰ পৰা জ্যেষ্ঠলৈকে বহু কেইগৰাকী যি অনুৰাগী এই অনুৰাগীৰে ভৰি পৰিছে দেখা পোৱা গৈছে ৰাতিপুৱাৰ ভাগত যি কণ কণ শিশুসকলে আহি জুবিনদাৰ ফটোত যি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে বিভিন্নগৰাকী ব্যক্তি মন্ত্ৰী বিধায়ক আদি কৰি শিল্পী কলা কুশলী প্ৰত্যেকগৰাকী ইতিমধ্যে জুবিনদাৰ যি বাসগৃহত ভৰি পৰিছে প্ৰত্যেকগৰাকী আৱেগিক হৈ পৰিছে জ্যেষ্ঠসকল তেওঁলোকেও আহিছে কাৰণ জুবিনদাৰ গীত শুনি প্ৰতিটো কনিষ্ঠৰ পৰা জ্যেষ্ঠলৈ প্ৰতিগৰাকী ব্যক্তিয়ে জুবিনদাৰ গান শুনে আৰু জুবিনদাৰ গানেৰেই প্ৰতিটো ব্যক্তিক ইতিমধ্যে মোহিত কৰি পেলাইছে আৰু সেইবাবে যিগৰাকী ব্যক্তিয়ে জন্মৰ পৰা মৃত্যুলৈকে প্ৰতিগৰাকী ব্যক্তিয়ে জুবিনদাৰ গান শুনে ঠিক একেদৰে দেখা পোৱা গৈছে যে জুবিনদাৰ যি বাসগৃহ আছে বাসগৃহত হাজাৰ হাজাৰ যি অনুৰাগী আছে অনুৰাগী ভৰি পৰিছে আৰু তেওঁলোকৰ চকুত চকুলো দেখা পোৱা গৈছে তেওঁলোকৰ যি জুবিনদাৰ প্ৰতি মৰম ভালপোৱা ভাৱ আছে বা জুবিনদাৰ প্ৰতি জুবিনদাৰ যিবোৰ গান শুনি তেওঁলোকে যি আৱেগিক হৈ পৰে সেইসকল ব্যক্তি ইতিমধ্যে আহি পৰিছে আমি জ্যেষ্ঠৰ পৰা ইতিমধ্যে মন্তব্য লৈছোঁ এগৰাকী আইতা আছে আইতাৰ পৰা জানিম আইতা জুবিনদা আমাৰ মাজত নাই গুচি গ'ল হঠাৎ গুচি গ'ল ফটো দিছিলোঁ জানা তেওঁলোকৰ সেই ফটো দৃশ্য মোৰ চকুৰ আগৰ পৰা নাযায় আজিতো পেপাৰখন পঢ়ি পেলাই কান্দিছোঁ যায় কি কৰে বা ভগৱান হৈ গুচি গ'ল ওপৰলৈ কম বয়সতে আমাৰ মাজৰ পৰা গুচি গ'ল দাদা গুচি গ'ল আজি থকা হ'লে কিমান কাম কৰিলে হয় তেওঁৰ মানে বেলেগ অন্তৰ আছিল সেয়াই আৰু সকলোকে ভাল পাইছিল দুখীয়া দৰিদ্ৰ সকলোকে সমান কোনো বাকী নাই তেনেকুৱা আপোনালোকৰ জুবিনদাৰ জন্ম দেখিছিলে কিন্তু আজি আপোনাৰ জুবিনদাৰ মৃত্যু দেখিব লগা পালোঁ চব পালোঁ পুষ্পাঞ্জলি দিবলৈও পালোঁ যিকেইটাই হেৰি কৰিছে সেইকেইটা শাস্তি দিব লাগে ধৰি উলিয়াব লাগে চৰকাৰে বা কি কৰি আছে সেই বিচাৰ কৰিব লাগে আমাৰ ইমান সুন্দৰ মানুহ এটা এনেকৈ যে গ'ল তাৰ বিচাৰ হ'ব লাগে নহ'লে ৰাইজে শান্তি নাপায় নিশ্চয় আছে উৰ্ধৰ আইতাগৰাকীও আজি চকুত চকুলো দেখা গৈছে এইমাত্ৰ ৯৫ বয়সৰে আইতাগৰাকীৰ চকুত চকুলো দেখা পোৱা গৈছে আইতাগৰাকীয়ে আজি কান্দিছে বাইদেউ আইতাক আজি লৈ আহিছে জুবিনদাৰ মানে ইয়াতে থাকোঁ আমি আৱাসী মা মানে মোৰ তাতে আছে হাত ভাঙিল তেতিয়াৰ পৰা আছে আৰু আজি এতিয়া ডক্টৰৰ তাত লৈ যাওঁ দাঁত এটা উঠাব লাগে জুবিনদাৰ আজি মৃত্যু চাবলগীয়া হ'ল নক'ব আৰু আমাৰ মানে কি ক'ম এইকেইদিন মানে কি পাগল হোৱা দি হৈ আছোঁ জানেনে জুবিনৰ কাৰণে ৰাতি উঠি ছোৱালীও কয় মা জুবিনদাকে সপোনত দেখোঁ এই ফটোবোৰ যে আছে সেইবোৰকে তাৰ মুকুট মানে সি যেন আছে অথচ আমি টিভিত দেখিছোঁ যে তাক দাহ কৰিলে হয়নে হেৰি কৰিলে কিন্তু আমাৰ মাজত এনেকুৱা সি নহয় বেলেগহে যেন এনেকুৱা লাগিছে যেন মিছা সেইটো কথা নহয় সেইটোৱে ভাবা গৈছে এতিয়া আপোনালোকৰ জৰিয়তে চেনেলৰ জৰিয়তে আমাৰ মানে হেৰিয়াক প্ৰশাসনক এটাই কওঁ এই কালপিতকেইটা কেনেকৈ উলিয়াই শাস্তি দিয়ক তাৰ বাহিৰে ক'ব নোৱাৰোঁ সিটো গ'লেই গ'ল আমিতো এই বুকুৰ বেদনালৈ ভুগিয়ে আছোঁ কিন্তু তাহাঁতকেইটাক যিকেইটাই কৰিলে তাক এইটো কাম ইমান অকাল মৃত্যু কৰালে তাক যেন অতি সোনকালে গোটেইকেইটা যিকেইটা আছে গোটেইকেইটাকে যেন ভাল শাস্তি দিয়ে পাৰিলে তাক যেনেকৈ পানীত বুৰাই মাৰিলে তেহেঁতকো যেন ভগৱানে তেনেকেই দিয়ে শাস্তি জানেনে তাৰ বাহিৰে ক'বলৈ উপায় নাই
নিশ্চিতভাৱে প্ৰতিগৰাকীৰ চকুত চকুলো দেখা গৈছে। এই 95 পুনৰ কৈছোঁ 95 উৰ্ধৰ আইতাগৰাকীৰ আগি চকুত চকুলো দেখা পোৱা গৈছে। প্ৰতিগৰাকী ব্যক্তি এতিয়াৰ পৰা কনিষ্ঠৰ পৰা জ্যেষ্ঠলৈ প্ৰতিগৰাকী যে অনুৰাগী আছে, অনুৰাগী কান্দিছে। প্ৰতিগৰাকী ব্যক্তিয়ে জুবিন দাৰ গান ভাল পাইছিল, জুবিন দাৰ প্ৰতিটো কথাই তেওঁলোকে মানি গৈছিল আৰু জুবিন দাই যি ৰাস্তাৰে গৈছিল সেই ৰাস্তাৰে প্ৰতিটো যুৱ প্ৰজন্মই জুবিন দাৰ সাৰ্থক যুৱ প্ৰজন্ম মানে সেই পথেৰেই গৈছিল। আজি সেই জুবিন দা আৰু সেই মহান ব্যক্তিগৰাকী আমাৰ মাজত নাই, যদিও তেখেতে গোটেই জীৱন প্ৰতিগৰাকী ব্যক্তিৰ প্ৰতিগৰাকী অনুৰাগীৰ মনত জুবিন দা সদায় অমৰ হৈ ৰ'ব। আৰু সেয়াই আছিল জুবিন গাৰ্গ, এগৰাকী 95 বছৰৰ আইতাক আপুনি দেখিছে আজি চকু পানী টুকি থকা। তেখেতে কৈছে যে জুবিন গাৰ্গৰ জন্ম আমি দেখিছোঁ, জুবিন গাৰ্গৰ মৃত্যু আমি দেখিবলগীয়া হ'ল, ইয়াতকৈ আৰু দুৰ্ভাগ্য আমাৰ নাই। আৰু সেয়াই জুবিন গাৰ্গ, সেয়াই জুবিন গাৰ্গৰ কৰ্মৰাজি। আৰু এনেকৈয়ে অমৰ হ'ল জুবিন গাৰ্গ।